আমাৰ কিছু ব্যক্তিৰ আমাৰ লগত যোগাযোগ হৈছিল। তেওঁলোকে কৈছিলে যে বিভিন্ন কাৰণত কাৰোবাৰ শাৰীৰিক অসুস্থতাৰ কাৰণে বা কোনোবা গুৱাহাটীৰ পৰা বাহিৰত থকাৰ কাৰণে বা কাৰোবাৰ পঢ়া শুনাৰ ক্ষেত্ৰতে হওক যে এই GMC কোৰ্ট প্ৰায় 7 বছৰ 8 বছৰ দিব পৰা নাই। আৰু বহুতে কোনোবা গৃহস্থ ঢুকোৱাৰ পিছত বা দেউতাক মাক ঢুকোৱাৰ পিছত তেওঁলোকে গম নাপায় যে কেনেকৈ কোৰ্ট দিব লাগে। সেইকাৰণে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি যে যিসকলৰ 3 বছৰতকৈ অধিক বাকায়া আছে বা দিবলগীয়া আছে তেওঁলোকৰ যিখিনি পইচা সৰ্বমুঠ এই সৰ্বমুঠৰ পৰা 50% যি কৰ আছে সেই কৰ অহা 29, 30, 31 মাৰ্চৰ ভিতৰলৈ তেওঁলোকে 50% কৰ আমাৰ ইয়াতে দিব পাৰিব প্ৰথম কিস্তি হিচাপে। আৰু দ্বিতীয় কিস্তি অহা জুন মাহৰ ভিতৰত 30 জুনৰ ভিতৰত তেওঁলোকে আমাৰ যি পেনাল্টি লয় সেই পেনাল্টি সতে তেওঁলোকে জুন মাহৰ ভিতৰত দিব পাৰিব। এনেধৰণৰ ব্যৱস্থা কৰাৰ লগে লগে যিসকলৰ অধিক পইচা হৈ আছে, কাৰোবাৰ ধৰক 80,000 হৈ আছে, কাৰোবাৰ ধৰক 1 লাখ টকা হৈ আছে, 1 লাখ একেলগে দিয়াটো তেওঁলোকৰ সম্ভৱপৰ নহয়। কেতিয়াবা তেওঁলোকে আধামান দিয়াৰ পিছত পিছৰ পৰ্যায়ত তেওঁলোকে আধাটো দিব পাৰে। সেই ধৰণে এনেধৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। গুৱাহাটীবাসী ৰাইজৰ যিসকলৰ অনাদায় আছে সেই অনাদায়সমূহ 50% দি হ'লেও পৰৱৰ্তী সময়ত আৰু 50% দি দিয়ে নিশ্চয়কৈ গুৱাহাটী পৌৰ নিগমৰো কৰখিনি উঠি যাব। আৰু ইয়াৰ লগে লগে যিসকল ব্যক্তিৰ অসুবিধা আছে এই অসুবিধাখিনি সুবিধালৈ পৰিণত হ'ব। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে সমগ্ৰ গুৱাহাটীবাসী ৰাইজক যিসকলে দিবলগীয়া আছে তেওঁলোকক জনাবলৈ আমি আহ্বান জনাইছোঁ। নাই, ইয়াতে কোনো ডিছকাউণ্টৰ কথা নহয়। মানে যিখিনি তেওঁলোকৰ আছে তেওঁ আধা মানে প্ৰথম কিস্তি হিচাপত 50% দিব আৰু দ্বিতীয় কিস্তি হিচাপত 50% দিব। তাৰমানে তেওঁলোকক দুটা ইনষ্টলমেণ্ট আমি ভগাই দিয়া হৈছে। কাৰণ ইনষ্টলমেণ্ট দিয়াৰ ক্ষেত্ৰতো আমাৰ বাধা বাধক থাকে। তথাপি আমি যিসকল সদায় ব্যক্তিৰ লগত আমি কথা পাতিছিলোঁ সেই কথা পতাৰ পিছতে আমি গম পালোঁ যে তেওঁলোকৰ খুব এটা আৰ্থিকভাৱে অলপ অসুবিধা হয়। তথাপি তেওঁলোকে দিয়াটো বিচাৰে বা তেওঁলোকে গুৱাহাটী নাগৰিক হিচাপে দিয়াটো বিচাৰে। তেখেতে এনেকৈ যদি কৰি দিয়ে দিয়াটো তেওঁলোকে এটা আমাক বিচাৰিছে। সেইমতে তেওঁলোকৰ আহ্বান আৰু তেওঁলোকৰ আবেদন মতে আমি এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এতিয়ালৈ আমাৰ যিটো লক্ষ্য আছে, আমাৰ যিহেতু আজিলে মানে সম্পূৰ্ণ ক'ব নোৱাৰিম, তথাপি আমি যিটো আমাৰ প্ৰপাৰ্টি টেক্স যোৱাবাৰত আমাৰ অলপ হ'লেও আমাৰ ভালকৈ উঠিছে। কাৰণ আমাৰ ৰাইজক যি আমি আহ্বান জনাইছোঁ সেই আহ্বান জনাৰ প্ৰতি সঁহাৰি জনাই আমাৰ বিভিন্নজনে তেওঁলোকৰ যি আমাৰ হল্ডিং টেক্সখিনি আছে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এতিয়াও যিসকল বেছিকৈ আছে তেওঁলোকে 50% হ'লেও দিয়াৰ কাৰণে যি আগ্ৰহ প্ৰকাশ কৰিছে সেই আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আজি আমি এই ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। হয়, এইটো আমাৰ পৌৰ সখী বুলি আমাৰ মহিলা কিছুমানক আমি এনেধৰণৰ দায়িত্ব দিছিলোঁ, যিসকলে ঘৰে ঘৰে গৈ তেওঁলোকক কৰ সংগ্ৰহ কৰিছিলে। সেই কৰসমূহ এতিয়া আমাৰ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কোনোবা অনলাইনো দিব পাৰে, সুন্দৰভাৱে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়ে আমাৰ পৌৰ সখী যিসকল আছে সেই পৌৰ সখীৰ জৰিয়তেও তেওঁলোকে ঘৰে ঘৰে দিব পাৰে। আৰু যোৱা আমি 2 বছৰৰ পৰাই আমি এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ যে আমি প্ৰতি মাহে মাহে কৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰোঁ। আগতে 3 মাহ, 6 মাহ আৰু 1 বছৰ দিব লাগে। কিছুমানে 3 মাহতো তেওঁলোকৰ 3টা মাহৰ পইচাও দিয়াৰ কাৰণে অসুবিধা পায়। তথাপি আমি মাহে মাহে দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এতিয়া মাহে মাহে দিয়াব পাৰে। সেইটো কৰা দিলে নিশ্চয়কৈ তেওঁলোকৰ কৰখিনি কমি থাকিব আৰু নিয়মিত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এনজিঅ'বোৰ চলি আছে তেওঁলোকে। আৰু আগন্তুক দিনত আমি এনজিঅ'সকলৰ ওপৰত আৰু আমি বেলেগ ধৰণৰ আমি চিন্তা চৰ্চা কৰিছোঁ। মাননীয় মন্ত্ৰী মহোদয়ৰ লগত আমাৰ কথা হৈছে। এই মিটিঙতে মন্ত্ৰী মহোদয়েও তেওঁলোকৰ লগত বহি এক বিশেষ যোজনা গ্ৰহণ কৰি এই জাবৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব। সেয়া আমাৰ আহ্বানসমূহ মই এতিয়া ক'লো যে আমাৰ আহ্বান মৰ্মে গুৱাহাটীবাসী ৰাইজে সকলোৱে সঁহাৰি জনাইছে। নিশ্চয়কৈ যোৱাবাৰতকৈ আমি অধিক পাবলৈ আমি সক্ষম হৈছোঁ। আমি আৰু যিখিনি বাকায়া আছে বা পাবলগীয়া আছে তেওঁলোককো আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকৰ যিখিনি দিবলগীয়া আছে সেইখিনি যেন আমাকো দি দিয়ে। দিয়াৰ লগে লগে আমাৰো বহুখিনি সুবিধা হ'ব। গুৱাহাটী পৌৰ নিগম পৰিচালনা কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব। আৰু আমিও যিসকলে নিদিয়ে একেবাৰে নিদিয়ে তেওঁলোকৰ প্ৰতি গুৱাহাটী পৌৰ নিগমৰ আইন ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আমি আগতে কৈছোঁ, আজি কৈছোঁ। সেইটোতো হ'বই। আইন মতে আমি তেখেতৰ প্ৰপাৰ্টি আমি এটাচ কৰিব পাৰোঁ আৰু তেখেতৰ প্ৰপাৰ্টিৰ লগত আমি কি বুলি কয় এটাচ কৰি আমি মানে গ্ৰহণ কৰিব পাৰোঁ। সেইধৰণে আমাৰ আইন মতে আমাৰ গুৱাহাটী পৌৰ নিগমৰ এক্টত যি আছে সেই এক্টৰ মতে আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ।